হয় আমি দেখিবলৈ পাইছো এক সৌন্দৰ্য। তাকে আমাৰ বহুত দিনৰ এটা প্ৰচেষ্টা আৰু আমাৰ চন্দন ছাৰৰ লগত আমি একেলগে লগ লাগি এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ। আজি আমাৰ এখন মঞ্চ আমি পাবলৈ সক্ষম হ'লোঁ আৰু লগতে আমাৰ যোৱা বছৰ যিখিনি আমাৰ প্লে গ্ৰুপৰ প্লে স্কুলৰ কিণ্ডাৰ গাৰ্ডেনৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকে প্ৰমোট হৈছে ক্লাছ 1লৈকে, গতিকে তেওঁলোককো আমি ফেয়াৰৱেল দিছোঁ। চ' সেইটো কাৰণে আমি গ্ৰেজুৱেশ্যন ডে চেলিব্ৰেশ্যন কৰি আছোঁ, গতিকে ভাল লাগিল। মই চন্দন ঠাকুৰ এণ্ড মোৰ এই প্ৰগ্ৰামটোৰ কাৰণে বহুত সুবিধাজনক মোৰ কথা কিছুমান আছে, যিহেতু আমাৰ মাজত জুবিন গাৰ্গ নাই। তেখেত নাথাকাৰ কাৰণে আমি অনুষ্ঠানবিলাক অকণ সুকীয়াভাৱে পাতিবলগীয়া হৈ আছে, যদি মন চন বেয়া। জুবিন গাৰ্গ আমাৰ মাজত থকা হ'লে আমি অনুষ্ঠানবিলাক বহুত সুকময়ীভাৱে পাতিলোঁ হয়। আৰু লগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰগ্ৰামটো অনুষ্ঠিত দুদিনীয়া হয় কাৰ্যসূচী। আজি আমাৰ গ্ৰেজুৱেশ্যন ডে হ'ব, অহা কাইলৈ আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা পতা হৈছে নগদ অসম ভিত্তিক ৰঙালী বিহু উপলক্ষে পতা হৈছে, আৰু লগতে কুইজ কম্পিটিশ্যনো আছে দিনত। অহা কাইলৈও আমাৰ অনুষ্ঠিত কৰা হ'ব অনুষ্ঠান। আৰু লগতে ইয়াত আমাৰ অৰিয়েণ্ট ক্ৰিয়েটিভ ইনষ্টিটিউটতো আমাৰ আৰ্টো শিকোৱা হয়, ডান্সো শিকোৱা হয় আৰু প্লে স্কুলো আছে লগত চব, আৰু টিউশ্যন চেণ্টাৰো আছে। সকলো সুবিধা আপোনালোকে পাব ইয়াত আহিলে। আপোনালোকে এবাৰ আহি ভিজিট কৰিব, চব ভাল লাগিব আপোনালোকৰ। সকলো ক শাখা, খ শাখা, দুটা শাখা আমি বিভাগ কৰিছোঁ। সকলো শাখাই আপোনালোকে চৌধ অসম ভিত্তিক পাতিছে। হয়, পুৰস্কাৰ আছে, জইণ্ট পুৰস্কাৰো আছে, আপোনাৰ 5টা পুৰস্কাৰ আছে।